যিবিলাক বাতৰি সম্প্ৰচাৰিত হৈ আছে লাচিত থানাৰ অপহৰণ কাণ্ড ধন দাবী এইবিলাক গৰ্হিত নিন্দনীয় কাম কিন্তু তাৰ সমান্তৰালকৈ কিছু বস্তু আমি আগলৈ চাব লাগিব অসমৰ মুখ্যমন্ত্ৰীজনে তেওঁলোকক উৎসাহিত কৰা মূল ব্যক্তিজনেই হ'ল মুখ্যমন্ত্ৰী এটা সময়ত কি কৈছিল যে এটা বিশেষ সম্প্ৰদায়ক খেদিবৰ কাৰণে হাতে হাতে লাঠি জং লৈ ওলাব লাগে ৰাজপথত ওলাব লাগে কোনোবাক মাৰিব লাগে পিটিব লাগে এইবিলাক কথা কৈছিল লগতে তেওঁলোকক উৎসাহিত কৰিছিল যে অসমৰ কথা চিন্তা কৰা অসমৰ বিষয়ে ভাল কথাৰ আঁত ধৰা এটা সংগঠন লাচিত সেনা সেইবিলাক বুলি কৈ তেওঁলোকক উৎসাহিত কোনে কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই উৎসাহটো পাই তেওঁলোকে নিজৰ ভৰিৰ তলৰ মাটিখিনি পাহৰি গ'ল সেইকাৰণে আগতে বুঢ়ালোকে কৈছিল যে অচিন কাঠত নলগাবা খুৰা মুখ্যমন্ত্ৰীয়েও ভাবি চিন্তি কথা ক'ব লাগে বিশৃংখল পৰিৱেশ অহা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত ভাবুকি আহিব পৰা যিকোনো ধৰণৰ কথা বাৰ্তা কোৱাৰ আগত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা ব্যক্তিজন অত্যন্ত সাৱলীল আৰু এটা অধ্যাৱসায় থকা ব্যক্তি হ'ব লাগে কথাই প্ৰতি নিজৰ স্বাৰ্থৰ হকে যাকে তাকে যেতিয়াই তেতিয়াই ওপৰত তুলি দিব যাকে তাকে যেতিয়াই তেতিয়াই প্ৰশংসা কৰি দিব যাকে তাকে যেতিয়াই তেতিয়াই নক'বলগীয়া কথা ক'ব অপমান কৰিব এই ধৰণৰ আচৰণ হ'লে অসমত এনেকুৱা পৰিস্থিতি হ'বই সেয়েহে আমি আহ্বান জনাইছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক জুবিন দা হেৰুৱা এইটো সময় জুবিন দাৰ ন্যায় পোৱা নাই সকলোৱে সংযত হওক আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে সহজ সৰলভাৱে আমি মাত মাতি যাওঁ হওক এটাতো ওপৰৰ ফালৰ পৰা এটা যোনটো দেখা যায় যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত লাচিত সেনাৰ লগত জড়িত কিছুৱে অত্যন্ত আৱেগিক হৈ গ'ল যিটো হিমন্ত বিশ্ব শৰ্মা সহ্য কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই নিজে যেনেকৈ ভাবে তেওঁ ভাবে যে গোটেই অসমখন তেওঁৰ মতে চলিব কিন্তু জুবিন দাক লৈ যোনটো আৱেগ যোনটো মানুহৰ অনুভূতি আছে তেওঁ এটা বান্ধনত ৰাখিব নোৱাৰে আৰু জুবিন দাক হত্যা কৰা হৈছে বুলি কোনে কৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীক সেই SITয়ে মাতিব লাগিছিল মুখ্যমন্ত্ৰীয়ে যেতিয়াই যি ইচ্ছা নিজৰ মতে কৈ যাব অসমৰ পুলিচ প্ৰশাসনক তেওঁৰ ইচ্ছামতে তেওঁ চলাই লৈ যাব খুজিব এনেকুৱা ধৰণৰ কথা বাৰ্তা কৰিলে মানুহৰ আৱেগ বিহলতা অহাটো স্বাভাৱিক লাচিত সেনাৰ যিসকলে অপকাণ্ড কৰিছে তেওঁলোকে শাস্তি পাবই লাগিব তাতে কোনো আমাৰ দ্বিমত নাই কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যিসকল সমাজৰ কথা চিন্তা কৰা লাচিত সেনাৰ কৰ্মী আছে তেওঁলোকৰ প্ৰতি আমাৰ শুভকামনাও আছে কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত অসমবাসীৰ যে এক বিন্দু লৰচৰ নহয় সেয়াও আজিৰ তাৰিখত স্পষ্ট